যিসকল ছাত্ৰ-ছাত্ৰীৰ এডভান্স আছামিছৰ পৰীক্ষা আছে অহাকালিলৈ তেওঁলোকৰ বাবে ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ মাত্ৰ 20টা প্ৰশ্ন তোমালোকে চাই যোৱা তোমালোকৰ সম্পূৰ্ণ সিলেবাসটো কভাৰ হৈ যাব আৰু ইয়াৰ বাহিৰত তোমালোকে বেলেগ প্ৰশ্ন দেখিবলৈ নোপোৱা এই 20টা প্ৰশ্ন যদি তোমালোকে ভালকৈ পঢ়ি যোৱা ভালকৈ যদি বুজি যোৱা তেতিয়াহলে যিকোনো প্ৰশ্ন আহক তোমালোকৰ পৰীক্ষাত তোমালোকে লিখিব পাৰিবা এই 20টা প্ৰশ্নৰ বাহিৰত যদি কিবা প্ৰশ্ন আহি যায় তেতিয়াহলে তোমালোকে লিখিব পাৰিবা তোমালোকৰ ইমানখিনি কেপাসিটি হৈ যাব মই তেনেকুৱা ধৰণে কোৱেশ্চনখিনি তোমালোকক দিছো যাতে এটা প্ৰশ্ন পঢ়িলে তোমাৰ এটা চেপ্টাৰ কমপ্লিট হৈ যায় এনে ধৰণে সম্পূৰ্ণ মানে চেপ্টাৰটো কভাৰ কৰি কোৱেশ্চনবোৰ দিয়া হৈছে আৰু 20টা 22টা মান প্ৰশ্ন আছে এই 22টা প্ৰশ্নৰ ভিতৰত তুমি যদি 20টা প্ৰশ্ন চাই যোৱা তেতিয়াহলে তোমাৰ সম্পূৰ্ণ সিলেবাসটো কভাৰ হৈ যাব আৰু তোমাৰ যদি এতিয়ালৈকে এডভান্স আছামিজ পঢ়ি হোৱা নাই তেতিয়াহলে তোমালোকে কাইলৈ পৰীক্ষাত লিখিব পাৰিবা তোমালোকে 80 to 90% মাৰ্কস তোমালোকে পৰীক্ষাত আনিব পাৰিবা তোমাৰ যদি এতিয়াও সিলেবাসটো কমপ্লিট হোৱা নাই গতিকে হা ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু প্ৰশ্নখিনি চাই লও তোমালোকে সোনকালে প্ৰশ্নখিনি চাই লবা আৰু পঢ়ি লবা আনসাৰখিনিও দি দিছো যদি আনসাৰ নাই স্ক্ৰিনশ্বট কৰি পঢ়ি লবা আৰু এতিয়া হা ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰথম প্ৰশ্নটো কি আছে চোৱা বৰ্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে পাঠৰ আধাৰত আলোচনা কৰা এই প্ৰশ্নটো যদি তোমালোকে পঢ়ি যোৱা তেতিয়াহলে তোমালোকৰ বহুকেইটা কোৱেশ্চন ইয়াত কভাৰ হৈ যাব অৰ্থাৎ যদি তোমাৰ বৰ্ষা বৰ্ণন পাঠটোৰ যদি মূল ভাৱ লিখিবলৈ আহে তেতিয়াহলে তুমি ইয়াৰ পৰা লিখি দিলেও তোমালোকে তাৰ পৰা বহুতখিনি মাৰ্ক পাবলৈ সক্ষম হ'বা গতিকে এই আনসাৰটো তোমালোকে পঢ়ি যাবা তাৰ পিছতে এইটো চোৱা বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ চিত্ৰ কিদৰে প্ৰকাশ পাইছে আলোচনা কৰা এই দুটা প্ৰশ্ন তোমালোকে চাই যাবা ইয়াৰ বাহিৰত আৰু কোৱেশ্চন নাহে ইয়াৰ মাজৰ পৰাই তোমালোকৰ কোৱেশ্চন হ'ব তোমালোকৰ যদি ব্যাখ্যা কৰা আহিলেও তোমালোকে ইয়াৰ পৰা যিকোনো এটা অংশ লিখি দিলে তোমালোকে পৰীক্ষাত মাৰ্কটো পাবলৈ সক্ষম হ'ব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আহে কেতিয়াবা আৰু তেনে ধৰণৰ ব্যাখ্যা আহিলে তুমি ব্যাখ্যাটোৰ লগত ৰিলেট কৰি যদি তোমাক ব্যাখ্যাটোৰ যেটো মানে তোমাক প্যাৰাগ্ৰাফ দিব তাত তুমি চাবা যে তাত প্ৰকৃতিৰ কথা কৈছে নে আধ্যাত্মিক কথা কৈছে যদি আধ্যাত্মিক কথা তাত কোৱা নিচিনা তোমাৰ লাগিছে তেতিয়াহলে এই প্ৰথম কোৱেশ্চনটো আনসাৰটো লিখি দিবা আৰু যদি প্ৰকৃতিৰ কথা কোৱা নিচিনা লাগিছে তেতিয়াহলে তুমি এই আনসাৰটো লিখি দিবা তুমি সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা তাৰ পিছত মানৱ বন্দনা কবিতাটিৰ মাজেৰে কবিয়ে কিদৰে মানুহৰ জয়গান গাইছে লিখা মানৱ বন্দনা কবিতাটোৰ যদি তোমাৰ সাৰাংশ লিখিবলৈ আহে তেতিয়াহলে তুমি এই আনসাৰটো লিখিলে হ'ল মানৱ বন্দনা কবিতাটোৰ বিষয়ে যদি তোমাক চমুটুকা লিখিব আহে তেতিয়াহলে এইটো লিখিলে হ'ল আৰু এই কোৱেশ্চনটো যদি তোমাৰ এক্সাক্ট আহি যায় তেতিয়াহলে তুমি এইটো লিখিলে হ'ব বা বেলেগ যদি কোৱেশ্চন আহি যায় তেতিয়াহলে তুমি ইয়াৰ পৰাই বনাই নিজৰ মতে লিখিব পাৰিবা কিন্তু তাৰ আগতে তুমি প্ৰশ্নটো পঢ়িব লাগিব প্ৰশ্নটো বুজিব লাগিব কবিতাটোৰ সাৰাংশটো বুজিব লাগিব তাৰ পিছতে নেক্সট আহিল স্বদেশ প্ৰেম কবিতাটোৰ পৰা স্বদেশ প্ৰেম কবিতাটোত প্ৰকাশ পোৱা দেশ প্ৰেমৰ আভাস দাঙি ধৰা এই কবিতাটোৰ পৰা তোমালোকে এই কোৱেশ্চনটো চাবা এই কোৱেশ্চনটো চালে তোমালোকে স্বদেশ প্ৰেম কবিতাটোৰ যিমান বিলাক কোৱেশ্চন আহে লং কোৱেশ্চন সেইবোৰ তোমালোকে কভাৰ কৰিব পাৰিবা চমুটুকা আহিলেও পাৰিবা সাৰাংশ লিখিবলৈ আহিলেও পাৰিবা বা স্বদেশ প্ৰেমৰ বিষয়ে যদি লিখিব আহে তেতিয়াহলে লিখিব পাৰিবা গতিকে আনসাৰটো স্কিপ নকৰিবা কোৱেশ্চনটো স্কিপ নকৰিবা তোমালোকে চাবা আৰু এনে ধৰণৰ টিপস তোমালোকক বহুত কম ইউটিউবাৰে দি আছে বহুত কম ইউটিউবত তোমালোকে এইবোৰ দেখিবলৈ পোৱা গতিকে এনে ধৰণৰ টিপছসমূহ যদি তোমালোকে চাই থাকিব বিচাৰা এনে ধৰণৰ যদি কমন কোৱেশ্চনসমূহ চাই থাকিব বিচাৰা আৰু আপডেটসমূহ পাই থাকিব বিচাৰা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ভিডিঅটো লাইক কৰিবা এতিয়ালৈকে চাই আছা যদি তাৰ পিছতে আহিল মুৰগাঁও কবিতাটোত প্ৰকাশ পোৱা কবিৰ অতীত ৰোমন্থনৰ এটি বিৱৰণ দিয়া এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন মুৰগাঁও কবিতাটোৰ পৰা এই প্ৰশ্নৰ উত্তৰটো তোমালোকে চাই যাবা তোমালোকৰ মুৰগাঁওৰ পৰা আৰু বেলেগ কোনো উত্তৰ চাবলৈ দৰকাৰ নাই তোমালোকে এইটো চালে তোমালোকৰ more than enough মুৰগাঁওৰ বাবে মাত্ৰ এটা কোৱেশ্চন এই কোৱেশ্চনটোৰ আনসাৰ চাই যাবা বাকি যিমান আহক তোমালোকে কৰিব পাৰিবা বাকি শৰ্ট কোৱেশ্চনবোৰ তোমালোকে পঢ়িবই লাগিব কবি পৰিচয়বোৰ তোমালোকে পঢ়িবই লাগিব কবিৰ গ্ৰন্থ দুখনৰ নাম লিখা কবিতা পুথি দুখনৰ নাম লিখা এনে ধৰণৰ কোৱেশ্চনবোৰ যদি আহে তোমালোকে লিখিবই লাগিব সেইবোৰ নিজাকৈ পঢ়িব লাগিব মই মাত্ৰ তোমালোকক লং কোৱেশ্চনৰ বাবে এইখিনি দি আছো তাৰ পিছতে নেক্সট আহিল মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজংঘাত কিয় আৰোপ কৰা হৈছে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন এই প্ৰশ্নটো প্ৰায় ৰিপিট হৈ থকা দেখা যায় সেইভাবে তোমালোকক দিছো প্ৰশ্নটো এইবাৰ অহাৰ খুব চান্স আছে তাৰ পিছত এই পাঠটোৰ পৰা আৰু এটা প্ৰশ্ন কাঞ্চনজংঘাক ভাৰতবৰ্ষৰ অতীত বৰ্তমানৰ সাক্ষী কিয় কৰা হৈছে এই দুটা ইম্পৰ্টেন্ট প্ৰশ্ন এই দুটা প্ৰশ্ন তোমালোকে চাবা কাঞ্চনজংঘাৰ পৰা আৰু তোমালোকে বেলেগ প্ৰশ্ন চাবই নালাগে তাৰ পিছত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা বিৰহ কাতৰ মই বিৰহত মৰু দেই পুৰি ও মোৰ প্ৰাণৰ প্ৰিয়া ক'ত যাম তোমাক বিচাৰি
এই কবিতাটোৰ পৰা তোমালোকে এই প্ৰসংগ সংগতিটো চাই যাবা আৰু কবিতাটোৰ সাৰাংশটো তোমালোকে পাৰা যদি এবাৰ পঢ়ি যাবা ভালকৈ বুজি যাবা তেতিয়াহ'লে তোমালোকে যিকোনো কুৱেশ্যন আহিলে কভাৰ কৰিব পাৰিবা কিন্তু এই প্ৰসংগ সংগতিটো এবাৰ অহাৰ চান্স আছে সেইবাবে মই দিলোঁ আৰু বাকীকেইটাও তোমালোকে যদি পাৰা সময় যদি হয় চাব পাৰা আৰু আহিল অন্বেষণ কবিতাটোৰ পৰা কবিতাটিৰ মাজেৰে কবিৰ বিৰহৰ ভাৱ কেনেধৰণে প্ৰকাশ পাইছে লিখা তোমালোকে কি কৰিবা যিমানকেইটা কবিতা আছে সেই কবিতাকেইটাৰ তোমালোকে মূল ভাৱটো পঢ়ি যাবা মূল ভাৱ মানে সাৰাংশকৈ তুমি পঢ়ি যাবা যাতে যি প্ৰশ্নই আহক তোমালোকে সেই সাৰাংশটো লিখি থৈ আহিলেও কিবা নহয় কিবা এটা নম্বৰ পাবলৈ সক্ষম হ'বা নেক্সট আছে আয়ুৰ্বেদ কি বিষয়ক শাস্ত্ৰ তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম লিখা আয়ুৰ্বেদ হৈছে প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰ যি মানুহৰ স্বাস্থ্য আৰু ৰোগৰ চিকিৎসা বিজ্ঞান পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম হ'ল চৰক সংহিতা হ'ব লাগে এইটো তাৰপিছত হ'ল সুশ্ৰুত সংহিতা এই দুখন তোমালোকে লিখিব লাগিব যদি আহে তাৰপিছত নেক্সট আহিল অসমীয়া বুৰঞ্জী নিশ্চয় আহোমসকলৰ দান আলোচনা কৰা এইটো তোমালোকৰ লং কুৱেশ্যন আহিব পাৰে কিন্তু মই শ্বৰ্ট কৰি দিছোঁ তোমালোকক যদি লং কৰি তোমালোকে লিখিব পাৰা ভাল কথা আৰু যদি তোমালোকে এইখিনি মানে আনচাৰটো কিয় ছুটি কৰি দিছোঁ এইখিনি বুজিবলৈ ল'ৰা ছোৱালীয়ে অলপ টান পায় সেইকাৰণে ছুটি কৰি দিছোঁ যদি 2 মাৰ্ক 3 মাৰ্কৰ বাবে আহে তেতিয়াহ'লে এইখিনি লিখিব পাৰিবা আৰু অকণমান যদি দীঘলীয়া দিয়া তেতিয়াহ'লে 5 মাৰ্কৰ বাবে এইটো হৈ যাব পুৰাণ কাক বোলে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে পুৰাণৰ 5টা লক্ষণ আছে কি সেইকেইটা লিখা পুৰাণৰ 5টা লক্ষণৰ বিষয়ে মই তলত দি দিছোঁ তোমালোকে চাই লোৱা ইয়াত 5টা লক্ষণ সৰ্গ বংশ মনন্তৰ বংশানুচৰিত এইকেইটা তোমালোকে চাই ল'বা তাৰপিছত ধৰ্মগ্লানি মানে কি এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ধৰ্মগ্লানি মানে কি এই প্ৰশ্নটো তোমালোকে মিছ নকৰিবা এইটো চাবা নেক্সট আছে শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনেধৰণৰ পাৰ্থক্য থকা বুলি লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে বুজাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে শংকৰ মাধৱ তেখেতৰ এই প্ৰশ্নটো তোমালোকে চাই যাবা লক্ষ্মীধৰ শৰ্মাৰ দেৱৰ তাৰপিছতে নেক্সট আছে মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা এই প্ৰশ্নটো তোমালোকৰ এবাৰ আহিব চাবা তোমালোকৰ 95% চান্স আছে বুলি কৈছোঁ এই প্ৰশ্নটো এবাৰ আহিব বা অন্য ধৰণে আহিব পাৰে অসমীয়া জাতিলৈ মাধৱদেৱৰ অৱদান সম্পৰ্কে চমুকৈ লিখা দুয়োটা প্ৰশ্নৰ বাবে উত্তৰ একেটাই হ'ব তোমালোকে এইটো লিখিলেই হ'ল তোমালোকে স্ক্ৰীনশ্বট ধুনীয়াকৈ কৰি লোৱা তাৰপিছত অসমত বিহু সংক্ৰান্তি পালন কৰা বিহু অনুষ্ঠান ভাৰতৰ আন ঠাইত দেখা যায়নে আলোচনা কৰা চোৱা এই প্ৰশ্নটো তোমালোকে ভালকৈ পঢ়ি যাবা এই প্ৰশ্নটো বেলেগ ধৰণেও আহিব পাৰে অসমত বিহু সংক্ৰান্তি পালন কৰা বিহু অনুষ্ঠান ভাৰতৰ আন কোন ঠাইত দেখা যায় তেনেধৰণেও আহিব পাৰে 2-3 মাৰ্কৰ বাবে গতিকে পঢ়ি যাবা বিহু এক ধৰ্মীয় অনুষ্ঠান মোষ্ট ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো স্কিপ নকৰিবা বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা বিহু কিয় ধৰ্মীয় অনুষ্ঠান বুলি কোৱা হয় এইটো ইমান টান বস্তু নহয় তোমালোকে বুজি গ'লেই হ'ল মই কুৱেশ্যনটো দি দিছোঁ ইয়াত চোৱা আনচাৰটো তোমালোকে বুজি গ'লেই হ'ল বিহুত কেনেধৰণৰ ধৰ্মীয় কাম কাজসমূহ কৰা হয় কি কৰা হয় সেইবোৰ তোমালোকেতো জানাই গতিকে অলপ নিজেই সাজি তাত লিখি দিলে তোমালোকে মাৰ্কটো পাবলৈ সক্ষম হ'বা আমাৰ ছাৰৰ প্ৰকৃত নাম কি তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুওৱা এই প্ৰশ্নটো আহিব পাৰে বহুতখিনি সম্ভাৱনা আছে এই কুৱেশ্যনটো অহাৰ গতিকে কুৱেশ্যনটো স্কিপ নকৰিবা তোমালোকে এই কুৱেশ্যনটো চাই যাবা আৰু এডভান্স আছামিছত এটা বস্তু কিয় ভাল এডভান্স আছামিছৰ যিবোৰ কাহিনী আছে এই কাহিনীবোৰ বুজিবলৈ একেবাৰে সহজ তোমালোকে যদি গোটেই কাহিনীটো বুজি যোৱা ধৰা আমাৰ ছাৰ হাতী যিটো গল্প আছে এইখিনি যদি তোমালোকে কাহিনীটো বুজি যোৱা তেতিয়াহ'লে তোমালোকে আৰু এক্সট্ৰা কৰি প্ৰশ্ন উত্তৰ মুখস্থ কৰাৰ দৰকাৰ নাই তোমালোকৰ কভাৰ অলমোষ্ট হৈ যায় গোটেইখিনি মাত্ৰ কবি পৰিচয়খিনি তোমালোকৰ জানিব লগা থাকে কিন্তু পাঠৰ অন্তৰ্ভুক্ত যিমানবোৰ কুৱেশ্যন আছে সকলোবোৰ কভাৰ হৈ যায় এই কুৱেশ্যনটো চোৱা আমাৰ ছাৰ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্ক কেনেধৰণে দাঙি ধৰা হৈছে লিখা এইটো এটা প্ৰশ্ন আহিব পাৰে তোমালোকৰ গতিকে প্ৰশ্নটো চাই যাবা যদি তোমালোকে পাঠ পঢ়া নাছিলে তেতিয়াহ'লে এই কুৱেশ্যনটো তোমালোকে আনচাৰটো ভালকৈ চাই যাবা আৰু বেলেগ আনচাৰ তোমালোকে এই পাঠটোৰ পৰা চাব ইমান দৰকাৰ নাই চাব পাৰা চাব লাগিব মই 100%টো ক'ব নোৱাৰোঁ যে আহিব কিন্তু মই তোমালোকক চিয়ৰিটি দিছোঁ যে এই কুৱেশ্যনটো আহিব পাৰে মানে বহুত সম্ভাৱনা আছে সেইটো কৈছোঁ তাৰপিছত নেক্সট আছে এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয় যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে দুয়ো আড়ষ্ট হৈ ৰ'ল ইয়াত বুঢ়া বুলি কাৰ কথা কোৱা হৈছে বাপধন কোন এই সম্পৰ্কত দৃশ্যমান হোৱা পৰিস্থিতিটো বৰ্ণনা কৰা গতিকে এই প্ৰশ্নটো তোমালোকে চাবা এই প্ৰশ্নটো তোমালোকে চাই গ'লে তোমালোকৰ কেইবাটাও প্ৰশ্ন উত্তৰ ইয়াত কভাৰ হৈ যাব প্ৰশ্ন অকণমান দীঘল কৰি দিলে মানে কি হয় তোমালোকে বেছিকৈ বুজি পাবা আৰু ছুটিকৈ তোমালোকে বনাই লিখিব পাৰিবা নিজৰ মতে বলৰাম মেধি কোন তেওঁ কিয় হাতী কিনিছিল হাতীটোৰ পিছত কি হ'ল এইটো চোৱা এটা ধুনীয়া প্ৰশ্নটো অহাৰ খুব চান্স আছে আগতো আহিছে প্ৰশ্নটো গতিকে তোমালোকক দিছোঁ 2025 চনত আহিব পাৰে এইকেইটা প্ৰশ্ন তোমালোকে হাতী গল্পটোৰ পৰা চাবা
তাৰপিছত শূন্য বিয়াঘৰৰ পদূলিমুখত স্তম্ভিত হৈ ৰল কেৱল বলোৰাম বুঢ়া আৰু বাপধন বিয়াঘৰৰ পদূলিমুখত বুঢ়া আৰু বাপধন অথৰ্ব হৈ ৰোৱাৰ কাৰণ কি দুয়ো কিয় বৰযাত্ৰী নহল বলোৰাম মেধিয়ে সৰু পুত্ৰ কন্যমইনাৰ বিয়াখন দিনাখন দৰা সাজি কইনা ঘৰলৈ যাব সময়ত বাপেকৰ ইচ্ছা আগ্ৰহ আৰু পৰম্পৰাক গুৰুত্ব নিদি বৰমইনাৰ এম্বেছাডৰ গাড়ীত উঠি ৰাওনা হৈছিল এনেধৰণে তোমালোকে কাহিনীটো পঢ়ি ল'বা ধুনীয়াকৈ কি লিখা আছে অকমান দীঘলীয়া আছে দীঘল থাকিলে কি হয় সুবিধা হয় তোমালোকে বুজি পোৱাত আৰু তোমালোকে ছুটি কৰি বনাই লিখিব পাৰিবা আৰু এই 22টা কোৱেশ্চন তোমালোকক মই দিলো এই 22টা কোৱেশ্চন যদি তোমালোকে চোৱা মই এটো কোৱা নাই যে তোমালোকৰ এক্সাক্ট এই কোৱেশ্চন কিটাই আহিব কিন্তু এই কোৱেশ্চন কিটা যদি তোমালোকে সালা যদি এতিয়ালৈকে ভালকৈ সালা বুজিলা যদি তোমালোকে বুজি যোৱা তেতিয়া হলে তোমালোকে যিকোনো কোৱেশ্চন লং কোৱেশ্চন আহিলে লিখিব পাৰিবা সেইবাবে মই তোমালোকক এই কমন কোৱেশ্চন কিটা দিলো গতিকে এটাও কোৱেশ্চন তোমালোকে স্কিপ নকৰিবা গোটেই কিটা কোৱেশ্চন চাই যাবা তোমালোকৰ 80 to 90% সিলেবাস কভাৰ হৈ যাব মাত্ৰ বাকি থাকিব কবি পৰিচয়খিনি সেইখিনি জানিবলৈ বাকি থাকিব আৰু ভিডিওটো যদি শেষলৈকে চালা কোৱেশ্চনবোৰ যদি ইম্পৰ্টেন্ট বুলি ভাবা চেনেলটো সাবস্ক্ৰাইব কৰা লাইক এটা কৰি দিয়া আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ